জাগিৰোডৰ নেলিৰ বেলতলাত বন্যহস্তীৰ কৰুণ মৃত্যু। পথাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু বন্যহস্তীটোৰ। বিপদ সংকুলভাৱে ওলমি থকাৰ ফলত সংঘটিত হয় এই অঘটন। বিদ্যুৎ বিভাগৰ গাফিলতিৰ মৃত্যুত মতা হাতীটো। স্থানীয় ৰাইজৰ বাৰম্বাৰ বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, যাৰ ফলত কৰুণভাৱে মৃত্যু হয় বন্যহস্তীটোৰ। হাতীটো মানে এতিয়া আমি জানিব পাৰিছোঁ যে কাৰেণ্টৰ মানে তাঁৰত লাগি পেলাই ৰাতি ঢুকাইছে। আমি ৰাতিপুৱা আহি গম পাওঁ, এতিয়া চাইছোঁ ৰাইজ বহুত আহি আছে, চাই আছে। এনেই দেখা গৈছে লাইনৰ মানে ধৰক এই তাঁৰটো একে চমু হৈ গ'ল, চাপৰত হৈ গ'ল। চাপৰত হোৱাৰ কাৰণে হাতীটো ৰাতি আহিছিলে চাগে, এদিকে আহোঁতে মানে কাৰেণ্টত লাগি হাতীটো ঢুকাইছে। এইটো বিদ্যুৎ বিভাগৰ গাফিলতি হ'ব এইটো হয়। এতিয়া তাঁৰবিলাক চাওক, একে তলত নামি আছে। 8 ফুট 10 ফুট 8 ফুট মানে হ'ব, খুব বেছি 8 ফুট 9 ফুট মান হ'ব ওখ। হাতীটোতো ডাঙৰ হাতী, সেয়েহে মানে ধৰক লাগিল ৰাতি লাগি পেলাই পৰি গ'ল। এতিয়া যিমান তলত আছে এই মানুহৰ কাৰণে এইটো বিপদজনক। এইটো বিপদজনক হ'ব। খেতি পথাৰ কৰা মানুহৰ কাৰণে এইটো অসুবিধা আছে, কাৰণ হঠাতে এইটো লাগি যাব পাৰে। তাৰ এইটো বহুত ভল্টেজৰ তাৰ, কাৰণ হাতীটোৱে মৰিছে, মানুহ মৰাটো স্বাভাৱিক কথা। এতিয়ালৈকে অভিযোগ দিয়া হোৱা নাই বস্তুটো। তেওঁলোকক এতিয়া কিন্তু মই এই বিষয়ে জনোৱা নাই। বেলেগে যদি জনাইছে এইটো বিশেষ মই গম নাপাওঁ আৰু মানে কষ্টত খেতি কৰোঁ, ভয়ত ইমান মানুহজনক কওঁ, এই বাবাহঁত উঠা নুঠাই। ইমান আমি চাপৰি ধান কাটোঁ, ধান লুগাংটো ভয় লাগে, পাতংটো ভয় লাগে। বাবা কোনোবাই মই ছোৱালীকেইটা কওঁ, মই কাটিম মা, তহঁতে নালাগে চাগে মই কিবা হ'ম, এনে আৰু কওঁ পোৱালীকেইটা। মানে কাৰেণ্টৰ কাৰণে বহুত অসুবিধা হৈ আছে। ওচৰতে আছে এইখিনি যে এইটোৱে আপুনি হাতেৰে চুলে লগ পাব কাৰেণ্টটো। লগে পাব, দেখা নাই। চাপৰি ধান কাটো, এনে কৰিলেতো লাগিয়ে যাব, দেখাই পাইছা। হয়, আজি কি হ'লে তাতে? আজি বাবাৰ ঘটনাটো হৈ গ'ল না। আজি মানুহ হ'লে কি হ'লে ভাই, আজি বাবা সুখ বস্তুৰ কাৰণেহে, মানুহ হ'লে চেতন হ'লে হয় না। বাবাজো অমাত বস্তু হয় না, সি গম নাপায়। মই গৈ চাওঁ, মই লাগিম বুলি বাবা নাই, বাবা মানে ওচৰত থকা কাৰণে লাগিলে। হয়। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি।